পোনপ্ৰথমে শ্বহীদ প্ৰণামো তোমাক। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আগবাঢ়িছোঁ এটা নতুন বাতৰিৰ মাজলৈ। পাকিস্তানী সেনাৰ গোলাবৰ্ষণ, শ্বহীদ হ'ল এগৰাকী ভাৰতীয় সেনা জোৱান। জম্মু কাশ্মীৰৰ পুঞ্জত বৰ্বৰ আৰু কাপুৰুষ পাকিস্তানী সেনাৰ গোলাবৰ্ষণত শ্বহীদ হ'ল ভাৰতীয় সেনা জোৱান। ৫th ৰেজিমেণ্টৰ লেন্স নায়ক আছিল দীনেশ কুমাৰ শৰ্মা। ঘটনাৰ স্থান জম্মু কাশ্মীৰৰ পুঞ্জত। ঘটনাত শ্বহীদ হ'ল ভাৰতীয় সেনা জোৱান। নিহত সেনা জোৱানজন দীনেশ কুমাৰ শৰ্মা। ৫th ৰেজিমেণ্টৰ লেন্স নায়ক আছিল দীনেশ কুমাৰ শৰ্মা। ৩২ বছৰীয়া জোৱানজন হাৰিয়ানাৰ পলৱালৰ মহম্মদপুৰ গাঁৱৰ। বুধবাৰে নিশা মৃত্যুক আঁকোৱালি লয় শৰ্মাই। শ্বহীদ জোৱান দীনেশ কুমাৰ শৰ্মাৰ আত্মাৰ সদ্গতিৰ অৰ্থে আমি সকলো ভাৰতীয়ই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আহক।